লুৰিণজ্যোতি কোন হয়? লুৰিণজ্যোতি গগৈ জমিয়তৰ সভাপতি, অল ইণ্ডিয়া জমিয়তৰ সভাপতি মাহমুদ মদনীক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন যে কৰিছে, তেওঁ মদনী পৰিয়ালৰ সম্পৰ্কে একো নাজানে নহয় লুৰিণজ্যোতি গগৈয়ে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানেহে, যিমানে মুখেৰে যি কওক, অসমৰ মুখ্যমন্ত্ৰীয়ে জানে মদনী পৰিয়াল কোন। অসমৰ মুখ্যমন্ত্ৰীটো এইটো শুনাই নহয়, মদনী যাক আহি ঘূৰি গ'ল, তাকতো এৰেষ্ট কৰিব নোৱাৰিলে। আৰু এৰেষ্ট নকৰে মুখেৰে কৈছে যে মদনীক বাংলাদেশলৈ পঠাই দিম। এইটো ইমান সহজ কথা নহয়তো। আছাদ মদনীৰ ল'ৰা বা হুছেইন আহমদ মদনীৰ বংশৰ মানুহ এটাক অসমৰ পৰা বাংলাদেশলৈ পঠাই দিব, ইমান সহজ অসমৰ মুখ্যমন্ত্ৰীটো দূৰৰ কথা। ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰিব নেকি? ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে পাৰিব নেকি মাহমুদ মদনীক বাংলাদেশত পঠাই দিবৰ কাৰণে? আৰু ইয়াতে তাক মানে আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আকৌ দাবী উত্থাপন কৰে তেখেতক এৰেষ্ট কৰিব লাগে। ইমান সহজ কথা নহয়, ইমান সহজ কথা নহয়। মই এইটো কথাত খুব বেয়া পাইছোঁ। আৰু লুৰিণজ্যোতি গগৈক